নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ডিছকাছ কৰিবলৈ গৈছোঁ ADRE প্ৰিভিয়াছ কুৱেশ্যন পেপাৰত অহা এটি মেথছৰ প্ৰব্লেম। তাত সুধিছিলে যে cos θ ইকুৱেল টু যদি 5/13 হয় তেন্তে sin θ ইকুৱেল টু কি হ'ব। এইটো আমি সলভ কৰিবলৈ যিটো ফৰ্মুলা ইউজ কৰিম সেইটো হৈছে sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইকুৱেল টু 1। এতিয়া আমি cos থিটাত আমি যেটো cos থিটাৰ মান ভ্যালু দিয়া আছে সেইটো আমি বহুৱাম। ইয়াত যেটো cos থিটা আছিল আৰু ইয়াত যেটো cos স্কুৱেৰ থিটা আছে ইয়াৰ হ'ব 5/13 হোল স্কুৱেৰ ইকুৱেল টু 1। এতিয়া হ'ব sin স্কুৱেৰ থিটা প্লাছ 25 169 equal to 1. এতিয়া আমি sin square theta লিখিম equal 1 minus 169 25/169. এতিয়া যদি আমি sin square theta square root ল হ'ব 144 square root 12 আৰু 169 square root 13। এইটো হ'ব আমাৰ answer. Thank you.